Hello dear friends, welcome to back our Sarthi Learn Education. তো আজি মই আকৌ এটা নতুন টপিকত আহিলোঁ যিটো হ'ল পলিটেকনিক কোৰ্ছ। পলিটেকনিক কোৰ্ছটো কি হয় ইয়াৰ বিষয়ে আজি আমি জানিম। পলিটেকনিক কোৰ্ছ কৰিলে কি হয়, ইয়াৰ পিছত আমি প্লেচমেণ্ট হ'ব না নাই, জব পাম না নাই, বহুতো মানুহৰ মনত এইবিলাক কনফিউজন থাকে। তো আজি এইটো ভিডিঅ'ত এইটো আশা কৰোঁ ক্লিয়াৰ হ'ব তোমালোকৰ। তো পলিটেকনিক কোৰ্ছটো হৈছে এটা ডিপ্ল'মা, 3 ইয়াৰ্ছ ডিপ্ল'মা, য'ত ইঞ্জিনিয়াৰিঙৰ ওপৰত ডিপ্ল'মা কৰা হয়। এটা কথাতে ইঞ্জিনিয়াৰিঙৰ ওপৰত ডিপ্ল'মা। তো 3 ইয়াৰ্ছ কোৰ্ছ হয়, বহুতো কোৰ্ছ আছে 2 ইয়াৰ্ছ, বাট মেক্সিমাম কোৰ্ছে 3 ইয়াৰ্ছৰ হয়। তো আজি এইটোৱে মানে কথা পাতিম। পলিটেকনিক দুটা মানে শব্দলৈ ইয়াক বনোৱা হৈছে। এটা হ'ল পলি মানে বহুত, টেকনিক মানে তৰিকা, এইবিলাক মিলাই পলিটেকনিক কোৰ্ছটো আমাৰ মানে কণ্ডাক্ট কৰা হৈছে। তো আজি এইটোৰ ওপৰতে আজি কথা পাতিম। তো বেচিকেলি পলিটেকনিক হ'ল, মইতো কৈয়ে গ'লোঁ যে পলিটেকনিক 3 ইয়াৰ্ছ ডিপ্ল'মা কোৰ্ছ। ইয়াতে আপোনাৰ ডিপ্ল'মা কৰা হয় ইঞ্জিনিয়াৰিঙৰ ওপৰত। ইয়াতে এই এক্সামটো তুমি ইয়াৰ এলিজিবিলিটি হ'ল তোমাৰ 10th বা 12th। 10th হ'লে মানে ইংলিছ, মেথছ আৰু তোমাৰ ছায়েন্সত মিনিমাম 35% লাগিব। আৰু যদি তুমি 12 কৰি যোৱা ছায়েন্স লৈ, তেনেহ'লে ফিজিক্স, কেমেষ্ট্ৰি, মেথ ইয়াত মিনিমাম 50% লাগিব। তেনেহ'লে তুমি এই এক্সামত মানে কোৱালিফাই হ'ব পাৰিবা। তো এই এক্সামটো হ'ল CAT, কমন এণ্ট্ৰেঞ্চ টেষ্ট। ইয়াৰ দ্বাৰা মানে এই পলিটেকনিক কোৰ্ছত মানে এডমিশ্যন লোৱা হয়। তো এই যিহেতু এক্সামৰ চিলেবাছ পেটাৰ্ণ কি, এক্সাম কি, আজি এইটোও জানি ল'ম। ইয়াৰ এক্সাম হ'ল MCQ বেছ। 10ৰ যিটো হ'ল এইটো হ'ল 10 লেভেলৰ, আৰু 12ৰ হ'ল অনলি 12 প্লাছ ফিজিক্স, কেমেষ্ট্ৰি, মেথ, তিনিটা ছাবজেক্টে মানে আপোনালোকৰ মাজত সোধে। তো ইয়াৰ এক্সামৰ পিছত মানে বহুতো কি ব্ৰাঞ্চ থাকে, ইয়াত বহুতো ব্ৰাঞ্চ থাকে, যেনে মেকানিকেল ইঞ্জিনিয়াৰিং, কেমিকেল ইঞ্জিনিয়াৰিং, চিভিল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং। ইয়াত গভৰ্ণমেণ্টত হ'লে মানে মিনিমাম ফিজ আৰু দৰকাৰে নহয়, মিনিমাম এডমিশ্যন 5K মান লয়। বাট তুমি যদি এইটোৱে মানে গভৰ্ণমেণ্ট প্ৰাইভেটত যোৱা, তেনেহ'লে তোমাৰ বহুতো হ'ব লাগে। তো এই পলিটেকনিকৰ পিছত 3 ইয়াৰ্ছ ডিপ্ল'মা কৰাৰ পিছত তুমি ডাইৰেক্ট যদি কৰা যে নহয় মই আৰু গ্ৰেজুৱেশ্যন কৰিম, তেনেহ'লে ডাইৰেক্ট তুমি BTech ছেকেণ্ড ছেমিষ্টাৰত ডাইৰেক্ট তুমি এডমিশ্যন ল'ব পাৰিবা। কিন্তু যদি তুমি 12 কৰি যোৱা, তোমাৰ বহুতো কষ্ট হ'ব, মানে ফাৰ্ষ্ট ইয়েৰ পঢ়িব লাগিব। ফাৰ্ষ্ট ছেমিষ্টাৰটো তোমাক ডিপ্ল'মা কোৰ্ছ কৰাব। যদি তুমি ডিপ্ল'মা যোনটো কৰি যোৱা, তেনেহ'লে তোমাক ছেকেণ্ড ইয়েৰত BTech ছেকেণ্ড ইয়েৰত তোমাক এডমিশ্যন দিয়া হ'ব। ইয়াৰ প্লেচমেণ্ট যদি আমি কওঁ, ইয়াৰ প্লেচমেণ্ট বহুতো মানে যাই ঠাইত হয়, বিশেষকৈ মানে এইটো বিলাক কোম্পানীৰ ওপৰত লয়, আৰু তোমাৰ ওপৰত এইটো মেক্সিমাম ডিপেণ্ড কৰে তোমাৰ স্কিলৰ ওপৰত। তুমি কেনেকুৱা পাৰফৰ্মেঞ্চ কৰিছা 3 ইয়াৰ্ছত, এইটো লৈ প্লেচমেণ্ট হয়। মানে কোম্পানী ইয়াত মানে জব লাগে। তো এইখিনি আছিল, আশা কৰোঁ ভিডিঅ'টো ভাল হৈছে। থেংক ইউ।